নমস্কাৰ, সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। সকলোৰে দিনটো সুখৰ হওক, মধুময় হওক, ইয়াকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি জানুৱাৰী মাহৰ 10 তাৰিখ বুধবাৰ 2024 বৰ্ষ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 24 তাৰিখ 1945। আজি বিশ্ব হাস্য দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব হাস্য দিৱস হিচাপে পালন কৰা হয়, কিয়নো মানুহৰ জীৱনত হাঁহিৰ গুৰুত্ব অপৰিসীম। হাঁহিয়ে মানুহৰ মন প্ৰফুল্লিত কৰি মানুহৰ জীৱনী শক্তি বৃদ্ধি কৰে। বৰ্তমান যান্ত্ৰিক যুগত অত্যাধিক কৰ্মব্যৱস্থাই মানুহৰ জীৱনধাৰাকো যান্ত্ৰিকময় কৰি তুলিছে। ব্যস্ততাৰ মাজত মানুহে হাঁহিবলৈ যেন পাহৰি গৈছে। হাঁহিয়ে মানসিক চাপ লাঘৱ কৰে। মানুহৰ জীৱনত হাঁহিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰিবৰ বাবেই হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাতা ডাক্তৰ মদন কাটাৰিয়াই 1998 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে মুম্বাইত বিশ্ব হাঁহি দিৱস পালন কৰিছিল। আজিৰ দিনটোৰ আন এটা বিশেষ তাৎপৰ্য হ'ল যে 1840 চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথমটো ডাক টিকট পেনী ব্লেকৰ প্ৰৱৰ্তন কৰা হৈছিল ব্ৰিটেইনত। এতিয়া আহিছোঁ দিনটোৰ শুভবাৰ্তালৈ, যে সুপ্ৰভাত, জীৱনটো গণিতৰ দৰে। আনন্দবোৰ যোগ কৰা, হতাশাক বিয়োগ কৰা, সুখক পূৰণ কৰা আৰু দুখক ভাগ কৰা, আৰু এটা সুন্দৰ সমীকৰণ দি জীৱনটো উপভোগ কৰা। ধন্যবাদ।